নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমত এনকাউণ্টাৰ নহয়। অসমত এনকাউণ্টাৰ হ'লে বাচি নগ'লহেঁতেন ৰাইডাৰ ননীৰ বাইক চুৰ। এনকাউণ্টাৰ সন্দৰ্ভত বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষণ। ননীৰ বাইক চুৰিৰ ঘটনাক লৈ সদনত উদাত্ত ভাষণ মুখ্যমন্ত্ৰীৰ। অসমত এনকাউণ্টাৰ নহয় বুলিহে বাচি গ'ল ননীৰ বাইক চুৰ। আশ্ৰাফুল দেৱান আৰু ফিৰোজ কাজীয়ে চুৰি কৰিছিল ননীৰ বাইক। আৰু এইকেইটাৰ গাত ভুলতে গুলী লাগিলে আপোনালোকে হুলস্থুল কৰিব। অসমত এনকাউণ্টাৰ হ'লে এইটোৱেই হ'লহেঁতেন। অসমক বদনাম কৰাৰ বাবে তেওঁলোকৰে এনকাউণ্টাৰ হ'লহেঁতেন। ননীৰ বাইক চুৰিৰ ঘটনাক লৈ সদনত এইদৰে উদাত্ত ভাষণ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰ, চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানত সংঘটিত হৈছে এক নাফুট নাচৰুট কাণ্ড। বিশ্বত কোনোদিনে নোহোৱা নোপোজা ঘটনা সংঘটিত হৈছে পাকিস্তানত। ৰেল হাইজেক কৰিছে সন্ত্ৰাসবাদীয়ে। আপোনালোকে হয়তো উৰাজাহাজ বা হেলিকপ্টাৰ হাইজেক হোৱা শুনিছে, কিন্তু এইবাৰ বিশ্বত প্ৰথমবাৰলৈ ৰেল হাইজেক হৈছে। পাকিস্তানত সংঘটিত হৈছে এই ঘটনা, আৰু পাকিস্তানৰ এই অৱস্থা দেখি এতিয়া আচৰিত হৈ পৰিছে বিশ্ববাসী। পাকিস্তানত এইবাৰ সংঘটিত হৈছে নাভুত নাচৰুট ঘটনা। এইবাৰ পাকিস্তানত হাইজেক হ'ল ৰেল। বেলুচ লিবাৰেশ্যন আৰ্মীয়ে হাইজেক কৰিলে ৰেল। এই ঘটনাত মৃত্যু হৈছে 6 গৰাকী পাকিস্তানী সৈনিকৰ। 450তকৈও অধিক যাত্ৰী আছিল এই ট্ৰেইনখনত। জাফাৰ এক্সপ্ৰেছ নামৰ ৰেলখন হাইজেক কৰা হ'ল পাকিস্তানত। বলান নামৰ অঞ্চলত সংঘটিত হয় এই ঘটনা, আৰু ইয়াৰ পিছতে হাহাকাৰ লাগিছে পাকিস্তানত। দুৰ্বল পাকিস্তানী সেনাই টলকিবই নোৱাৰিলে এই ঘটনা, আৰু এয়াই হৈছে পাকিস্তানৰ শোচনীয় অৱস্থা। পাকিস্তানৰ এই অৱস্থা দেখি এতিয়া আচৰিত হৈ পৰিছে বিশ্ববাসী। পৰৱৰ্তী খবৰ, ৰক্ষকেই ভক্ষক। অসম আৰক্ষীৰ একাংশ বিষয়া এতিয়া নামি পৰিছে ধন দাবী আৰু গুণ্ডামিত। বিগত 24 ঘণ্টাত এই 5জনকৈ অসম আৰক্ষীৰ বিষয়াই নাক কাটিলে অসম আৰক্ষীৰ। লজ্জানত কৰিলে অসম আৰক্ষীক, যাৰ পৰিপ্ৰেক্ষিতত 24 ঘণ্টাৰ ভিতৰতে ইজনৰ পিছত সিজন আৰক্ষীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা। আৰু এই 5 গৰাকী আৰক্ষীৰ কাণ্ড শুনিলে চকু কপালত উঠিব আপোনাৰো। 24 ঘণ্টাত 5 আৰক্ষীৰ কাৰ্যই নাক কাটিলে অসম আৰক্ষীৰ। কোনোবাই যদি ধন দাবী কৰিছে, কোনোবাই আকৌ কৰিছে জনতাক প্ৰহাৰ। ৰাইজৰ অভিযোগ, ৰক্ষকে লৈছে ভক্ষকৰ ৰূপ। ভিলেইনৰ ৰূপত দবকা আৰক্ষী থানাৰ SI অসুৰ পেগু। জালালুদ্দিন আৰু আব্দুল হক নামৰ যুৱকক গুৰুলা গুৰুলকৈ প্ৰহাৰ। এজাহাৰ দিবলৈ গৈছিল এই 2জনকৈ যুৱক, আৰু সেই সময়তে প্ৰহাৰ কৰিছে এইগৰাকী আৰক্ষী বিষয়াই। আৰু এই সন্দৰ্ভত বাতৰি সম্প্ৰচাৰৰ পিছতেই ৰিজাৰ্ভ ক্লজ কৰা হৈছে অসুৰ পেগু। লগতে চিৰাঙৰ পাণবাৰী থানাৰ OC বিপুল বিশ্বাসে কৰিলে নাক কটা যোৱা কাণ্ড। উৎকোচ লৈ ৰুজু নকৰিলে গোচৰ। পাণবাৰী থানাৰ OC বিপুল বিশ্বাসক ৰিজাৰ্ভ ক্লজ। পাণবাৰী থানাৰ SI শ্যামল বৰকো শাস্তিমূলক বদলি। আৰু লগতে লখিমপুৰৰ পানিকাৰ থানাতো আৰক্ষীৰ লজ্জাজনক কাণ্ড। 50,000 টকা দাবী কৰি 21,000 টকা লৈছিল লখিমপুৰ থানাৰ OC আৰু SI। OC সত্যজিৎ বৰা আৰু SI ক্ষীৰত শইকীয়াক ৰিজাৰ্ভ ক্লজ। আৰু এইদৰে 24 ঘণ্টাত এই 5 গৰাকী আৰক্ষীৰ কাৰ্যই নাক কাটিলে অসম আৰক্ষীৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই, তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, যিকোনো মুহূৰ্তত পদত্যাগ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অখিল গগৈক এইবাৰ বাম্পাৰ অফাৰ দিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কয় যে অখিল গগৈয়ে অসমৰ এখন কলেজৰ পৰা এজনী ছোৱালীৰ নাম আনি দিয়ক, যিয়ে ধনৰ অভাৱত পঢ়া বাদ দিছে বা ড্ৰপ কৰিছে। ধনৰ অভাৱত কোনো ছাত্ৰীয়ে পঢ়া এৰিলে মই আজিয়েই পদত্যাগ কৰিম। বিধানসভাত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নিযুত মইনা আঁচনিৰ বাবে এইবাৰ এগৰাকী ছাত্ৰীও ড্ৰপ আউট কৰা নাই, অৰ্থাৎ ধনৰ অভাৱত পঢ়া বাদ দিয়া নাই।
অখিল গগৈয়ে এখন কলেজৰ এজনী ছোৱালীৰ নাম আনি দিয়ক যিয়ে ড্ৰপ কৰিছে আৰু ধনৰ অভাৱত কোনো ছাত্ৰীয়ে পঢ়া এৰিলে মই আজিয়ে পদত্যাগ কৰিম। বিধানসভাত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে টকাৰ অভাৱত পঢ়া এৰা এজনী ছোৱালীৰ নাম আনি দিয়ক অখিল গগৈয়ে। কেনেকৈ অখিল গগৈয়ে নিজৰ ঘৰখনক বেয়াকৈ কৈ থাকিব পাৰে? বিধানসভাত মুখ্যমন্ত্ৰীয়ে এইদৰে উভতি ধৰিলে বিধায়ক অখিল গগৈ। পৰৱৰ্তী খবৰ, দেশবাসীলৈ ভাল খবৰ। ভাৰতলৈ আহিল এলন মাস্কৰ ষ্টাৰলিংক। এতিয়াৰ পৰা বিজুলীৰ গতিত লাভ কৰিব ইণ্টাৰনেট সেৱা। এয়াৰটেলৰ সৈতে যুটীয়াভাৱে সেৱা আগবঢ়াব ষ্টাৰলিংকে ভাৰতত। জিঅ'ক চেলেঞ্জ দি আহি গ'ল এলন মাস্কৰ ষ্টাৰলিংক। জিঅ'ক চেলেঞ্জ দি এইবাৰ দেশত আহি গ'ল এলন মাস্কৰ ষ্টাৰলিংক। কোটি কোটি মোবাইল ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ। এতিয়াৰ পৰা বিজুলীৰ গতিত লাভ কৰিব ইণ্টাৰনেট সেৱা। এয়াৰটেলৰ সৈতে যুটীয়াভাৱে সেৱা আগবঢ়াব ষ্টাৰলিংকে। ভাৰতী এয়াৰটেলৰ সৈতে এই সন্দৰ্ভত বুজাবুজি চুক্তিত স্বাক্ষৰ ষ্টাৰলিংকৰ। এতিয়াৰ পৰা নেটৱৰ্ক বিচাৰি হাবাতৰি খাব নালাগে আপুনি। ভাৰত চৰকাৰৰ পৰা সেউজ সংকেত পালেই আৰম্ভ কৰিব সেৱা। আৰু আম্বানীৰ জিঅ'কো চেৰ পেলাব এলন মাস্কৰ এই ষ্টাৰলিংকে। পৰৱৰ্তী খবৰ, ৰাজ্যত আকৌ শিহৰণকাৰী ঘটনা। স্বামীয়ে হত্যা কৰিলে পত্নীক। পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি। পত্নীক হত্যা কৰি থানাত আত্মসমৰ্পণ স্বামীৰ। ৰাজ্যত পুনৰ সংঘটিত হ'ল আন এক হত্যাকাণ্ড। এইবাৰ স্বামীৰ হাতত প্ৰাণ গ'ল 40 বছৰীয়া মহিলাৰ। দাৰে খপিয়াই নৃশংসভাৱে হত্যা কৰিলে পত্নীক। আৰু পত্নীক হত্যা কৰি থানাত আত্মসমৰ্পণ স্বামীৰ। আৰু আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে পত্নী হত্যা বুধৰাম পাহাৰীয়াক। তিনিচুকীয়াৰ টিপকু চাহ বাগিচাৰ পাকা লাইনত সংঘটিত হৈছে এই ঘটনা। আৰু বুধৰামে দীৰ্ঘদিনে পত্নীক অত্যাচাৰ চলাই অহাৰ অভিযোগ উত্থাপন হৈছে। আৰু পত্নী সন্তা বুধৰাম পাহাৰীয়াক এতিয়া কঠোৰ শাস্তিৰ দাবী ৰাইজৰ। পৰৱৰ্তী খবৰ, দেশৰ লাখ লাখ মুছলমান লোকলৈ ভাল খবৰ। দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে শিক্ষিত মুছলমানৰ হাৰ। বিজেপি চৰকাৰৰ দিনত শিক্ষাৰে উজলিছে মুছলমান সমাজ। ৰাজ্যসভাত এই তথ্য প্ৰকাশ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে। শিক্ষাৰে উজলিছে দেশৰ মুছলমান সমাজ। দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে শিক্ষিত মুছলমানৰ হাৰ। বিগত 10 বছৰত শিক্ষিত মুছলমানৰ হাৰ বাঢ়িল প্ৰায় 10%। বিজেপি চৰকাৰে প্ৰকাশ কৰিলে এই তথ্য। 2001 চনৰ পৰা 2011 চনলৈ শিক্ষিত মুছলমানৰ হাৰ 9.4% বৃদ্ধি পাইছে। 2001 চনত 7 বছৰ বা ঊৰ্ধৰ মুছলমান লোকৰ মাজত শিক্ষিতৰ হাৰ আছিল 59.1%। আৰু 2011 চনলৈ এই হাৰ বৃদ্ধি পালে 68.5%। এই সময়ছোৱাত দেশত শিক্ষিতৰ হাৰ 73%ৰো অধিক আছিল। ৰাজ্যসভাত এই তথ্য প্ৰকাশ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে। পৰৱৰ্তী খবৰ, চাকৰি হেৰুৱালে ৰাজ্যৰ পলিটেকনিকৰ 64গৰাকী প্ৰবক্তাই। প্ৰতিবাদ কৰাৰ বাবেই চাকৰি হেৰুৱালে এইসকল প্ৰবক্তাই। বিগত 23 দিন ধৰি প্ৰাপ্য অধিকাৰ বিচাৰি সচলত প্ৰতিবাদ কৰিছিল সৌদ অসম পলিটেকনিক প্ৰতিষ্ঠাপক প্ৰবক্তাই। আৰু এতিয়া প্ৰবক্তাসকললৈ অব্যাহতি পত্ৰ প্ৰেৰণ কৰিছে শিক্ষা বিভাগে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ভাল খবৰ। ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব 12টাকৈ বৃহৎ সুবিধা। আপুনি নজনা কি এই 12টা ডাঙৰ সুবিধা আৰু কিদৰে গ্ৰহণ কৰিব এই সুবিধাসমূহ চাওঁ আহক। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে 12টা বৃহৎ সুবিধা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিছে এই বৃহৎ সুবিধা। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি। আৰু কি কি সুবিধা লাভ কৰিব চাওঁ আহক। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব চৰকাৰী ঘৰ। ৰেচন কাৰ্ড থাকিলে প্ৰয়োজন নহ'ব চৰকাৰী আয়ৰ প্ৰমাণপত্ৰ, অৰ্থাৎ আপোনাক ইনকাম টেক্সৰ প্ৰমাণপত্ৰ নালাগে, ইনকাম চাৰ্টিফিকেট নালাগে। ৰেচন কাৰ্ডখনে আপোনাৰ ইনকাম চাৰ্টিফিকেট। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা, অৰ্থাৎ আপুনি
চিকিৎসা কৰিলে 5 লাখ টকালৈকে ৰেহাই লাভ কৰিব। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব 35 কেজিকৈ চাউল আৰু বজাৰতকৈ বহু কম দামত লাভ কৰিব ৰাজসাহায্যযুক্ত ৰেচন। বজাৰতকৈ প্ৰতি কেজিত 25 টকা কম দামত লাভ কৰিব মচুৰ দাইল, 20 টকা কম দামত লাভ কৰিব প্ৰতি কেজি চেনি, 10 টকা কম দামত লাভ কৰিব প্ৰতি কেজি নিমখ আৰু অন্তৰ্দয়া অন্ন যোজনাৰ অধীনত প্ৰতিটো পৰিয়ালে লাভ কৰিব 35 কেজিকৈ চাউল আৰু অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালৰ প্ৰতিজন সদস্যই প্ৰতিমাহে লাভ কৰিব 5 কিলোকৈ চাউল। আৰু এই ৰেচনৰ সামগ্ৰীসমূহ নাপালে আপুনি দিব পাৰিব অভিযোগ। ইয়াৰ বাবে হেল্পলাইন নম্বৰো মুকলি কৰা হৈছে। হেল্পলাইন নম্বৰটো হৈছে 180034536111। উল্লেখ কৰা সামগ্ৰীসমূহ বা ৰেচন সামগ্ৰীসমূহ যদি আপুনি নাপায় তেন্তে এই নম্বৰত ফোন কৰি আপোনালোকে অভিযোগ দিব পাৰিব। লগতে ৰেচনৰ সামগ্ৰী যদি কমকৈ দিয়ে তেতিয়াহ'লে আপোনালোকে এই নম্বৰত ফোন কৰি অভিযোগ দিব পাৰিব। আনহাতে আন এটা টোল ফ্ৰী নম্বৰ মুকলি কৰিছে। টোল ফ্ৰী নম্বৰটো হৈছে 1967। এই দুটা নম্বৰৰ যিকোনো এটা নম্বৰত ফোন কৰি আপোনালোকে অভিযোগ দিব পাৰিব। আৰু নতুনকৈ এই ৰেচন সামগ্ৰী দিয়াৰ বাবে ধাৰ্য কৰা হৈছে 370 কোটি টকা। অসম চৰকাৰে খৰচ কৰিব এই 370 কোটি টকা। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। আগন্তুক 24 ঘণ্টাত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। আৰু এই সন্দৰ্ভত ৰাজ্যৰ 30খনকৈ জিলাত হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। অসমৰ কোন কোন জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কলীয়া মেঘে ছানি ধৰিছে আকাশ। আৰু ৰাজ্যৰ 30খন জিলালৈ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। এই 30খন জিলাত প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিৰ সম্ভাৱনা। প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগত আহিব ধুমুহা। অসমৰ কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, গোৱালপাৰা, বৰপেটা, বজালী, নলবাৰী, কামৰূপ মেট্ৰ', দৰং, ওদালগুৰি, মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, নগাঁও, শোণিতপুৰ, বিশ্বনাথ, কাৰ্বি আংলং, হোজাই, ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি, যোৰহাট, মাজুলী, লখিমপুৰ, শিৱসাগৰ, ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ আৰু তিনিচুকীয়াত জাৰি কৰা হৈছে এলাৰ্ট। এই জিলাসমূহত আগন্তুক 24 ঘণ্টাত প্ৰচণ্ড ধুমুহা বৰষুণৰ সম্ভাৱনা আছে। এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, ঋণত পোত গৈছে অসম চৰকাৰ। ৰাজ্য চৰকাৰৰ ওপৰত বৰ্তমান 1,72,174.74 কোটি টকাৰ ঋণৰ বোজা। আৰু সেই হিচাপত প্ৰতিজন অসমীয়াৰ ওপৰত গড়ে 52,164 টকাৰ ধাৰ। বিকাশে নতুন মাত্ৰা লাভ কৰা বুলি দাবী কৰা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ধাৰ আৰু ঋণৰ বোজাত পোত গৈছে। কাৰণ চলিত বৰ্ষৰ 31 মাৰ্চলৈকে অসম চৰকাৰৰ সৰ্বমুঠ ঋণৰ বোজা হ'ল 1,72,174.74 কোটি টকা। আৰু এই হিচাপত অসমৰ জনমূৰি ঋণ হ'ল 52,164 টকা। অৰ্থাৎ অসমৰ প্ৰতিজন নাগৰিকৰ মূৰৰ ওপৰত বৰ্তমান 52,164 টকাৰ ঋণ আছে। বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভাত দাখিল কৰা বাজেটৰ তথ্যৰ পৰা এই কথা পোহৰলৈ আহিছে। 1,72,174.74 কোটি টকাৰ ঋণৰ ভিতৰত ৰিজাৰ্ভ বেংকৰ পৰা লোৱা ঋণ হৈছে 1,13,582.41 কোটি টকা। কেন্দ্ৰীয় চৰকাৰৰ পৰা লোৱা ঋণ হৈছে 20,482.15 কোটি টকা। ভাৰতীয় জীৱন বীমা নিগম, ভাৰতীয় সাধাৰণ বীমা নিগম, ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম আৰু নাবাৰ্ডৰ পৰা লোৱা ঋণৰ পৰিমাণ হৈছে 13,021.80 কোটি টকা। ৰাষ্ট্ৰীয় ক্ষুদ্ৰ সঞ্চয়ৰ পৰা লোৱা ঋণৰ পৰিমাণ হ'ল 3,424.80 কোটি টকা। তদুপৰি চৰকাৰে বিভিন্ন শিতানৰ পৰা লোৱা সৰ্বমুঠ ধাৰ হ'ল 21,663.58 কোটি টকা। ইফালে মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ অনুপাতে গ্ৰহণ কৰা ঋণৰ হাৰৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰত আটাইতকৈ তলৰ স্থানত আছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেটত উল্লেখ কৰে।
মুখ্যমন্ত্ৰীৰ মতে অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ বিপৰীতে ঋণৰ অনুপাতত দেশৰ ভিতৰত সৰ্বনিম্ন স্থানত আছে অসম। 2023-24 বৰ্ষত জিএছডিপিৰ বিপৰীতে ঋণৰ অনুপাত হ'ল 24.3%। বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেটত উল্লেখ কৰা তথ্য অনুসৰি ঋণৰ পৰিমাণত পাঞ্জাৱৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন হ'ল 41.4%, হিমাচল প্ৰদেশৰ 41.1%, পশ্চিমবংগৰ 34.5%, কেৰালাৰ 34.2%, ৰাজস্থানৰ 32.6%, অন্ধ্ৰপ্ৰদেশৰ 30.9%, উত্তৰ প্ৰদেশৰ 28.0%, তামিলনাডুৰ 26.6% আৰু মধ্যপ্ৰদেশৰ 25.7%। বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেটত উল্লেখ কৰা তথ্য অনুসৰি 2023-24 বৰ্ষত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন হ'ল 5,70,944 কোটি টকা আৰু জনমূৰি আয় হ'ল 1,39,783 টকা। জনমূৰি আয় হিচাপত বছৰেকীয়া বৃদ্ধিৰ হাৰ হ'ল 17%। সেইদৰে 2024-25 বৰ্ষত ৰাজ্যিক ঘৰুৱা উৎপাদন 6,43,667 কোটি টকা আৰু জনমূৰি আয় 1,54,222 টকা। জনমূৰি আয়ৰ হিচাপত বছৰেকীয়া বৃদ্ধিৰ হাৰ 10%।